করোনা ভাইরাসৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো মৃন্ময় মূৰ্তিৰ খনিকৰসকলৰ মাজত নাই বিশেষ উৎসাহ। আঙুলিৰ কাপেৰে অশেষ কষ্টৰে প্ৰাণ সঞ্চাৰ কৰা দেৱ-দেৱীৰ প্ৰতিমাসমূহ বিক্ৰী হ'বনে নহয় তাকে লৈ শংকাত দিন পাৰ কৰিছে মৃৎশিল্পীসকলে। ক্ৰমান্বয়ে বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, দুৰ্গোৎসৱ পালন কৰা হ'ব। নিতাই পাল নামৰ এগৰাকী মৃৎশিল্পীয়ে বিগত 20 বছৰে এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছে, কিন্তু এই কোভিডকালীন পৰিস্থিতিত তেওঁলোক কিছু শংকাত ভুগিছে। মই জানিবলৈ চেষ্টা কৰিম। आप लोग अभी कैसा परेशानी में है और कितने लोग यहाँ पर ऐसा काम करते हैं? ऐसा 4-5 आदमी है, मालिक लेके हम भी है। ऐसा कोरोना के लिए ऑर्डर पत्र नहीं मिलता है, इसीलिए हम लोग कारीगर नहीं बुलाया। और पुलिस का है जो हम सब जानते ही, ये साल बड़ा बड़ा मूर्ति होता है हम लोग को, इस साल बड़ा मूर्ति नहीं छोटा छोटा होता है, इसीलिए ज़्यादा पैसा नहीं है, कमाई नहीं होता है। और क्या करेंगे अभी और क्या होगा दुर्गा पूजा में, ये तो हम लोग को मालूम नहीं है। दुर्गा पूजा में वो 6 फुट की 7 फुट की ऑर्डर मिलेगा, और इसी छोटा छोटा मूर्ति बनाएंगे। কোভিড পৰিস্থিতিৰ বাবে যোৱা বছৰৰ দৰে এইবাৰো নিম্ন উচ্চতাৰ কম সংখ্যক প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে খনিকৰসকল। ইয়াৰ উপৰিও কোভিড পৰিস্থিতিৰ বাবেই নাহিল কলকাতাৰ খনিকৰসকলো। দুদুল্যমান অৱস্থাৰ মাজতেই মৃৎশিল্পীসকলে পুৰণি কলা ৰক্ষা কৰি ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তি নিৰ্মাণত। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18, অসম নৰ্থ ইষ্ট। निर्माण पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार निर्माणर मानदंड माय टन। এগৰাকী হস্তশিল্পী যাৰ হাতৰ পৰশত পেলনীয়া সামগ্ৰী বাঁহ বা গছৰ মূঢ়াই প্ৰাণ পাই উঠে। মৰিয়নিৰ নিউ সোণোৱাল আদৰ্শ মিচিং গাঁৱৰ ৰিকেশ দলে নামৰ প্ৰচাৰ বিমুখ এই হস্তশিল্পীগৰাকীয়ে বাঁহৰ বিভিন্ন আকৰ্ষণীয় সামগ্ৰী নিৰ্মাণ কৰাৰ লগতে বাঁহ আৰু গছৰ মূঢ়াক জীৱন্ত ৰূপ দিব পাৰে। ইতিমধ্যে এইগৰাকী শিল্পীয়ে গছৰ মূঢ়াৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধী, সংগীতজ্ঞ তথা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাকে ধৰি বিশ্বৰ বহু খ্যাতিসম্পন্ন বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। যাৰ হাতৰ পৰশত গছৰ মুঢ়া আৰু নাৰিকলৰ টুকুৰায়ো প্ৰাণ পাই উঠে, সেইগৰাকী নীৰৱ সাধকৰ কাষত আজি মই উপস্থিত আছোঁ। আৰু মই প্ৰথমতে কেইটামান এগৰাকী হস্তশিল্পী যাৰ হাতৰ পৰশত পেলনীয়া সামগ্ৰী বাঁহ বা গছৰ মূঢ়াই প্ৰাণ পাই উঠে। মৰিয়নিৰ নিউ সোণোৱাল আদৰ্শ মিচিং গাঁৱৰ ৰিকেশ দলে নামৰ প্ৰচাৰ বিমুখ এই হস্তশিল্পীগৰাকীয়ে বাঁহৰ বিভিন্ন আকৰ্ষণীয় সামগ্ৰী নিৰ্মাণ কৰাৰ লগতে বাঁহ আৰু গছৰ মূঢ়াক জীৱন্ত ৰূপ দিব পাৰে। ইতিমধ্যে এইগৰাকী শিল্পীয়ে গছৰ মূঢ়াৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধী, সংগীতজ্ঞ তথা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাকে ধৰি বিশ্বৰ বহু খ্যাতিসম্পন্ন বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। যাৰ হাতৰ পৰশত গছৰ মুঢ়া আৰু নাৰিকলৰ টুকুৰায়ো প্ৰাণ পাই উঠে, সেইগৰাকী নীৰৱ সাধকৰ কাষত আজি মই উপস্থিত আছোঁ। আৰু মই প্ৰথমতে কেইটামান দৃশ্য দেখাবলৈ বিচাৰিছোঁ নিউজ 18 দৰ্শকসকলক। এগৰাকী শিল্পী দেখিছে, এনেদৰে এগৰাকী প্ৰচাৰ বিমুখ শিল্পী, এজন ব্যক্তিৰ হাতৰ পৰশত বিভিন্ন সামগ্ৰীয়ে, গছৰ মুঢ়াই হওক, বাঁহৰ এটা টুকুৰাই হওক, তেওঁ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে, জীৱন্ত ৰূপ দিয়ে। আৰু এইগৰাকী প্ৰচাৰ বিমুখ শিল্পী এনেদৰে ব্যস্ত হৈ থকা আমি দেখিছোঁ। যথেষ্ট প্ৰতিভাধৰ এগৰাকী শিল্পী। আপুনি কিমান বছৰ ধৰি এই আপুনি যি হস্ত শিল্পৰ চৰ্চা কৰি আহিছে? এইটো মই 13 চনৰ পৰা হেৰি কৰি আছোঁ আৰু। হয় হয়। এতিয়া গড়, চৰাই এইবিলাক গছৰ মূৰৰ পৰা বনাওঁ।
এতিয়া বনাই আছে, এইটো কি বনাই আছিলে আপুনি? এইটো অৰুণা হৰিণা বনাই আছে। আৰু এটা দেখিছোঁ ওচৰত সেই গছৰ মুহাই হয়, এইটো এটা গছৰ মূৰা। বনাইছে এইটো? এইটো বুদ্ধদেৱ বনাই আছে। এনেকৈ ভূপেন হাজৰিকা বনাইছোঁ, তাৰপৰা হেৰি আপোনাৰ মহাত্মা গান্ধী এইবিলাকৰ বনাওঁ। নাবাৰ্ডৰ অধীনত হস্তশিল্পৰ প্ৰশিক্ষণ লৈ 2013 চনৰ পৰা হস্তশিল্পৰ কামত জড়িত হৈ পৰা ঋকেশ দলে নিজৰ ঘৰৰ সন্মুখতে সৰুকৈ এখন হস্তশিল্পৰ বিক্ৰী প্ৰতিষ্ঠান আৰম্ভ কৰি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছিল। কিন্তু কৰোনা ভাইৰাছৰ সংঘাৰৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনে এইগৰাকী হস্তশিল্পীৰ জীৱনলৈও অন্ধকাৰ নমাই আনিলে। দীৰ্ঘদিনে নিজৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ থকাৰ লগতে নিৰ্মাণ কৰা সামগ্ৰীসমূহ বিক্ৰী নোহোৱাত আৰ্থিকভাৱে বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয় এই শিল্পীগৰাকী। এই ক্ষেত্ৰত চৰকাৰৰ পৰাও এই পৰ্যন্ত কোনো ধৰণৰ সাহায্য লাভ কৰা নাই হস্তশিল্পীগৰাকীয়ে। নাই, একো পোৱা নাই এতিয়ালৈকে। ঋণ লৈছে নেকি? ঋণ নাই। লকডাউনতো পূৰা আমাৰ প্ৰভাৱ পৰিছে, কাৰণ ডেকৰেশ্যনৰ কথা আছে, সেইবিলাক পইচা পাতি ৰাইজৰ নাই, গতিকে আমাৰ বস্তুকেইটা ক'ত কিনিবলৈ? এতিয়া প্ৰয়োজন বস্তুকেইটাই নিকিনে, এতিয়া আমাৰ ডেকৰেশ্যন বা হেৰি লাক্সাৰিয়াছ বস্তুকেইটা নিকিনে। যিমান ডিজাইন হ'ব সিমান মানে ডেকৰেশ্যন যিমান হ'ব সিমান দামটো বেছি হয়। এতিয়া লকডাউনৰ পৰা তেনেকৈ অৰ্ডাৰ পোৱা নাই। আমাৰতো এতিয়া পৰিয়াল চলিব লাগে, ইয়াতে দোকান ঘৰ, ইয়াতে পৰিয়াল লাইটৰ বিল দিব লাগে, এইবিলাকতো এতিয়া আমাৰ কাৰণে আৰু, কাৰণ লাক্সাৰিয়াছ বস্তু এতিয়া নিকিনে মানুহে, পইচা নাই, সেইকাৰণে বিৰাট অসুবিধা। অৰ্ডাৰ নাই এতিয়া, সেইকাৰণে বনাবলৈ এতিয়া নিজৰ হেৰি নাইকিয়া হৈ গৈছে। চৰকাৰৰ প্ৰতি এইটোৱে আহ্বান জনাই, আমাৰ নিচিনা শিল্পীবিলাককো সহায় কৰিব লাগে, তেতিয়া। বৰ্তমান হস্তশিল্পীগৰাকীয়ে নিজৰ পৰিয়াল পোহপাল দিবলৈ অসমৰ্থ হৈ পৰিছে। তথাপিও এইগৰাকী শিল্পীয়ে কৰ্মৰ ওপৰত বিশ্বাস ৰাখি হস্তশিল্পৰ কামত জড়িত হৈ আছে। নিৰ্মাণ কৰিছে ইটোৰ পাছত সিটো শিল্পকৰ্ম। চৰকাৰৰ প্ৰতি সহায় বিচাৰি আহ্বান জনাইছে হস্তশিল্পী ঋকেশ দলেয়ে। চৰকাৰী সহায় পালে নিজৰ হস্তশিল্পৰ কৰ্ম কৰি যাবলৈ অধিক উৎসাহিত হ'ব বুলি প্ৰকাশ কৰে। জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই মঙলবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত প্ৰদান কৰিলে প্ৰায় 2.5 কোটি টকাৰ বিভিন্ন সামগ্ৰী। 30খন ICU বেড, 10খন হুইল চেয়াৰ, 25টা অক্সিজেন কনচেণ্ট্ৰেটৰ, 10খন ষ্ট্ৰেচাৰ ট্ৰলি আৰু 6টা ভেণ্টিলেটৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ে। সাংসদ এলেকা উন্নয়ন পুঁজিত লাভ কৰা সমুদায় ধন সাংসদগৰাকীয়ে ব্যয় কৰে চিকিৎসা খণ্ডৰ উন্নয়নৰ হকে। ৰাজ্যসভাৰ সাংসদৰ যি এলেকা উন্নয়ন পুঁজি, এই এলেকা উন্নয়ন পুঁজিৰ 2019-2020 এই বিত্তীয় বৰ্ষৰ যিটো দ্বিতীয় কিস্তি পইচাত মোটামুটি 2,50,00,000, তাৰে প্ৰায় এডমিনিষ্ট্ৰেটিভ কষ্ট ইত্যাদি কাটকুট কৰি 2,40,00,000 টকা উপায়ুক্ত মহোদয়ে আমাক মুকলি কৰি দিছে। আৰু এই 2,40,00,000 টকাৰে এই গোটেই সামগ্ৰীখিনি বিশেষকৈ ক'ভিড পেচেণ্টৰ কাৰণে আমি মোৰ সমষ্টিৰ উন্নয়ন পুঁজিৰ তৰফৰ পৰা আমি আগবঢ়াইছোঁ। ইয়াত আছে বেচিকেলি যে হস্পিটেল বেড, যিটো ICU বেড আছে ইয়াত 30খন, আৰু তাৰ লগত মেট্ৰেছ 30খন, হুইল চেয়াৰ 10খন আধুনিক ডিজাইনৰ, ষ্ট্ৰেচাৰ ট্ৰলি লেটেষ্ট টেকন'লজিৰ 10খন, আৰু ভেণ্টিলেটৰ আছে 6খন, আৰু ইয়াৰ লগত অন্যান্য সামগ্ৰীবিলাক আছে। আৰু মনিটৰ যিটো কয় ছানমেড মাল্টিপাৰা মনিটৰ বুলি কয়, এই মনিটৰ 50টা দিয়া হৈছে। সামগ্ৰী প্ৰদান অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষ বিধায়ক গণেশ লিম্বু। বিধায়ক লিম্বুৱে ৰিপুণ বৰাৰ এনে মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মই মেডিকেলৰ চেয়াৰমেন হিচাপে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোক সকলোৱে জানে তেজপুৰ মেডিকেল কলেজ ৰাইজৰ কলেজ,
ইয়াতে যিবিলাক সামগ্ৰী যোগান ধৰা হৈছে ৰাইজৰ কাৰণে ধৰা হৈছে অত্যন্ত মানে ভাল পদক্ষেপ সেইকাৰণে ইয়াত আমি সকলোৱে সঁহাৰি জনাইছোঁ আৰু মই চেয়াৰমেন হিচাপে তেখেতৰ ইনভাইটেশ্যন যিটো আছিলে সেই ইনভাইটেশ্যনক মই ৰক্ষা কৰি মই লগত আছোঁ। আনহাতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰ কৰাৰ বাবে সাংসদ ৰিপুণ বৰাক কৃতজ্ঞতা প্ৰকাশ কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। মই অধ্যক্ষ হিচাপে মাননীয় সাংসদ ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত ৰিপুণ বৰাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি অনাগত দিনত এই যিবিলাক চিকিৎসা সামগ্ৰী যোগান ধৰিলে সেইখিনি লৈ পেলাই আমি ক'ভিডৰ চিকিৎসাৰ কাৰণে যথেষ্ট সহায় হ'ব। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত গণেশ পূজা। গণেশ পূজাৰ পিছতেই আছে বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, কালী পূজা। পূজাৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰতো ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। কিন্তু কৰোনা ভাইৰাছৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো মৃন্ময় মূৰ্তিৰ খনিকৰসকলৰ মাজত নাই বিশেষ উৎসাহ। আঙুলিৰ কাপেৰে অশেষ কষ্টৰে প্ৰাণ সঞ্চাৰ কৰা দেৱ দেৱীৰ প্ৰতিমাসমূহ বিক্ৰী হ'বনে নহয় তাকে লৈ শংকাত দিন পাৰ কৰিছে মৃৎশিল্পীসকলে। ক্ৰমান্বয়ে বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, দুৰ্গোৎসৱ পালন কৰা হ'ব। নিতাই পাল নামৰ এগৰাকী মৃৎশিল্পীয়ে বিগত 20 বছৰে এই শিল্পকৰ্মৰ সৈতে জড়িত হৈ আছে। কিন্তু এই ক'ভিডকালীন পৰিস্থিতিত তেওঁলোক কিছু শংকাত ভুগিছে। মই জানিবলৈ চেষ্টা কৰিম आप लोग अभी कैसा परेशानी में है और कितने लोग यहाँ पर इस ऐसा काम करते हैं। ऐसा 4-5 आदमी है मालिक लेके, हम भी है। ऐसा कोरोना के लिए ऑर्डर पत्र नहीं मिलता है, इसीलिए हम लोग कारीगर नहीं बुलाया। और परिस्थिति क्या है जो हम सब जानते ही ये साल बड़ा बड़ा मूर्ति होता है हम लोग को, इस साल बड़ा मूर्ति नहीं छोटा छोटा होता है, इसीलिए ज़्यादा पैसा नहीं है, कमाई नहीं होता है। और क्या करेंगे अभी और क्या होगा दुर्गा पूजा में, ये तो हम लोग को मालूम नहीं है। दुर्गा पूजा में वो 6 फुट की 7 फुट की ऑर्डर मिलेगा और इसी छोटा छोटा मूर्ति बनाएंगे। কোভিড পৰিস্থিতিৰ বাবে যোৱা বছৰৰ দৰে এইবাৰো নিম্ন উচ্চতাৰ কম সংখ্যক প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে খনিকৰসকল। ইয়াৰ উপৰিও কোভিড পৰিস্থিতিৰ বাবেই নাহিল কলকাতাৰ খনিকৰসকলো। দুদুল্যমান অৱস্থাৰ মাজতেই মৃৎশিল্পীসকলে পুৰণি কলা ৰক্ষা কৰি ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তি নিৰ্মাণত। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण की पावर स्वैग, चल शुरू हो जा। my ton कर दे सब कुछ ऑन ट्रैक। स्ट्रॉन्ग है my ton, फ्लेक्सिबल है my ton, बड़ा समझदार নির্মাণৰ মানদণ্ড my ton। অলপহে বাকী আছে। এগৰাকী প্ৰচাৰ বিমুখ শিল্পী, এজন ব্যক্তিৰ হাতৰ পৰশত বিভিন্ন সামগ্ৰীয়ে, গছৰ মুহাই হওক, বাঁহৰ এটা টুকুৰাই হওক, তেওঁ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে, জীৱন্ত ৰূপ দিয়ে। আৰু এইগৰাকী প্ৰচাৰ বিমুখ শিল্পী এনেদৰে ব্যস্ত হৈ থকা আমি দেখিছোঁ। যথেষ্ট প্ৰতিভাধৰ এগৰাকী শিল্পী। আপুনি কিমান বছৰ ধৰি এই আপুনি যি হস্ত শিল্পৰ চৰ্চা কৰি আহিছে? এইটো মই 13 চনৰ পৰা হেৰি কৰি আছোঁ আৰু। হয় হয়। এইটো গড়, চৰাই এইবিলাক গছৰ মূৰৰ পৰা বনাওঁ। বনাই আছিলে এইটো কি বনাই আছিলে আপুনি? এইটো অৰিণা বনাই আছে। আৰু এটা দেখিছোঁ ওচৰত সেই গছৰ মুহাই হয়, এইটো গছৰ মূৰা বনাইছে এইটো? এইটো বুদ্ধদেৱ বনাই আছে। এনেকৈ ভূপেন হাজৰিকা বনাইছোঁ। তাৰপৰা হেৰি আপোনাৰ মহাত্মা গান্ধী সেইবিলাকত বনাওঁ।
নাবাৰ্ডৰ অধীনত হস্তশিল্পৰ প্ৰশিক্ষণ লৈ 2013 চনৰ পৰা হস্তশিল্পৰ কামত জড়িত হৈ পৰা ঋকেশ দলে নিজৰ ঘৰৰ সন্মুখতে সৰুকৈ এখন হস্তশিল্পৰ বিক্ৰী প্ৰতিষ্ঠান আৰম্ভ কৰি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছিল। কিন্তু কৰোনা ভাইৰাছৰ সংঘাৰৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনে এইগৰাকী হস্তশিল্পীৰ জীৱনলৈও অন্ধকাৰ নমাই আনিলে। দীৰ্ঘদিনে নিজৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ থকাৰ লগতে নিৰ্মাণ কৰা সামগ্ৰীসমূহ বিক্ৰী নোহোৱাত আৰ্থিকভাৱে বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয় এই শিল্পীগৰাকী। এই ক্ষেত্ৰত চৰকাৰৰ পৰাও এই পৰ্যন্ত কোনো ধৰণৰ সাহায্য লাভ কৰা নাই হস্তশিল্পীগৰাকীয়ে। নাই, একো পোৱা নাই এতিয়ালৈকে। ঋণ লৈছে নেকি? ঋণ নাই। লকডাউনতো পূৰা আমাৰ প্ৰভাৱ পৰিছে, কাৰণ ডেকৰেশ্যনৰ কথা আছে, সেইবিলাক পইচা পাতি ৰাইজৰ নাই, গতিকে আমাৰ বস্তুকেইটা ক'ত কিনিবলৈ। প্ৰয়োজন বস্তুকেইটাই নিকিনে, এতিয়া আমাৰ ডেকৰেশ্যন বা হেৰি লাক্সাৰিয়াছ বস্তুকেইটা নিকিনে। যিমান ডিজাইন হ'ব তিমান মানে ডেকৰেশ্যন যিমান হ'ব তিমান দামটো বেছি হয়। এতিয়া লকডাউনৰ পৰা তেনেকৈ অৰ্ডাৰ পোৱা নাই। আমাৰতো এতিয়া পৰিয়াল চলিব লাগে, ইয়াতে দোকান ঘৰ, ইয়াতে পৰিয়াল লাইটৰ বিল দিব লাগে, এইবিলাকতো এতিয়া আমাৰ কাৰণে আৰু, কাৰণ লাক্সাৰিয়াছ বস্তু এতিয়া নিকিনে মানুহে, পইচা নাই, সেইকাৰণে বিৰাট অসুবিধা। অৰ্ডাৰ নাই এতিয়া, সেইকাৰণে বনাবলৈ এতিয়া নিজৰ হেৰি নাইকিয়া হৈ গৈছে। চৰকাৰৰ প্ৰতি এইটোৱে আহ্বান জনাই আমাৰ নিচিনা শিল্পীবিলাককো সহায় কৰিব লাগে, তেতিয়া। বৰ্তমান হস্তশিল্পীগৰাকীয়ে নিজৰ পৰিয়াল পোহপাল দিবলৈ অসমৰ্থ হৈ পৰিছে। তথাপিও এইগৰাকী শিল্পীয়ে কৰ্মৰ ওপৰত বিশ্বাস ৰাখি হস্তশিল্পৰ কামত জড়িত হৈ আছে। নিৰ্মাণ কৰিছে ইটোৰ পাছত সিটো শিল্পকৰ্ম। চৰকাৰৰ প্ৰতি সহায় বিচাৰি আহ্বান জনাইছে হস্তশিল্পী ঋকেশ দলেয়ে। চৰকাৰী সহায় পালে নিজৰ হস্তশিল্পৰ কৰ্ম কৰি যাবলৈ অধিক উৎসাহিত হ'ব বুলি প্ৰকাশ কৰে। জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই মঙলবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত প্ৰদান কৰিলে প্ৰায় 2.5 কোটি টকাৰ বিভিন্ন সামগ্ৰী। 30খন ICU বেড, 10খন হুইল চেয়াৰ, 25টা অক্সিজেন কনচেণ্ট্ৰেটৰ, 10খন ষ্ট্ৰেচাৰ ট্ৰলি আৰু 6টা ভেণ্টিলেটৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ে। সাংসদ এলেকা উন্নয়ন পুঁজিত লাভ কৰা সমুদায় ধন সাংসদগৰাকীয়ে ব্যয় কৰে চিকিৎসা খণ্ডৰ উন্নয়নৰ হকে। ৰাজ্যসভাৰ সাংসদৰ যি এলেকা উন্নয়ন পুঁজি, এই এলেকা উন্নয়ন পুঁজিৰ 2019-2020 এই বিত্তীয় বৰ্ষৰ যিটো দ্বিতীয় কিস্তি পইচাত মোটামুটি 2,50,00,000, তাৰে প্ৰায় এডমিনিষ্ট্ৰেটিভ কষ্ট ইত্যাদি কাটকুট কৰি 2,40,00,000 টকা উপায়ুক্ত মহোদয়ে আমাক মুকলি কৰি দিছে। আৰু এই 2,40,00,000 টকাৰে এই গোটেই সামগ্ৰীখিনি বিশেষকৈ ক'ভিড পেচেণ্টৰ কাৰণে আমি মোৰ সমষ্টিৰ উন্নয়ন পুঁজিৰ তৰফৰ পৰা আমি আগবঢ়াইছোঁ। ইয়াত আছে বেচিকেলি যে হস্পিটেল বেড, যিটো ICU বেড আছে ইয়াত 30খন, আৰু তাৰ লগত মেট্ৰেছ 30খন, হুইল চেয়াৰ 10খন আধুনিক ডিজাইনৰ, ষ্ট্ৰেচাৰ ট্ৰলি লেটেষ্ট টেকন'লজিৰ 10খন, আৰু ভেণ্টিলেটৰ আছে 6খন, আৰু ইয়াৰ লগত অন্যান্য সামগ্ৰীবিলাক আছে। আৰু মনিটৰ, যিটো কয় ছানমেড মাল্টিপাৰা মনিটৰ বুলি কয়, এই মনিটৰ 50টা দিয়া হৈছে। সামগ্ৰী প্ৰদান অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষ বিধায়ক গণেশ লিম্বু। বিধায়ক লিম্বুৱে ৰিপুণ বৰাৰ এনে মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মই মেডিকেলৰ চেয়াৰমেন হিচাপে মই তেখেতক ধন্যবাদ জনাইছোঁ। জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন অৰ্থাৎ GI টেগ প্ৰাপ্ত কাৰ্বি আংলঙৰ একমাত্ৰ কৃষিজাত সামগ্ৰী জৈৱিক আদাক লৈ ভাৰতীয় ডাক বিভাগৰ লেফাফা মুকলি। উচ্চমান তথা গুণৰ বাবে কাৰ্বি আংলঙৰ আদাই ইতিমধ্যে লাভ কৰিছে বিশ্বজনীন সমাদৰ।
কাৰ্বি আংলঙৰ সিংহাসন পাহাৰকে ধৰি জিলাখনৰ অন্যান্য প্ৰান্তত প্ৰচুৰ পৰিমাণে উৎপাদিত হোৱা এই জৈৱিক আদাৰ আছে এক সুকীয়া পৰিচয়। ইয়াৰ মাজতেই জিলাখনৰ আদায় খেতিয়কসকললৈ আন এক আনন্দৰ বতৰা কঢ়িয়াই আনি কাৰ্বি আংলঙৰ নাম উজ্বলাই তুলিছে। 2015 চনতেই উত্তৰ পূব ভাৰতৰ আন 8বিধ উৎপাদিত শস্যৰ সৈতে কাৰ্বি আংলঙৰ আদায় লাভ কৰিবলৈ সক্ষম হৈছিল GI টেগ। কাৰ্বি আংলঙৰ আদায় লাভ কৰা এনে স্বীকৃতিৰ পিছত এতিয়া ভাৰতীয় ডাক বিভাগৰ বিশেষ কভাৰতো দেখা পোৱা যাব কাৰ্বি পাহাৰৰ এই আদা। কাৰ্বি আংলঙত উৎপাদিত শস্য হিচাপে প্ৰথমবাৰৰ বাবে এই বিৰল সন্মান লাভ কৰিছে আদায়। আৰু ভাৰতীয় ডাক বিভাগে এক বিশেষ কভাৰ অৰ্থাৎ লেফাফাৰ ব্যৱস্থা কৰিছে। মঙলবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ডাক বিভাগৰ নগাঁও সংমণ্ডলৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বিশেষ কভাৰ তথা লেফাফাৰ শুভ উন্মোচন কৰা হয়। নগাঁও পোষ্টেল ডিভিজনৰ তৰফৰ পৰা আজি GI টেগপ্ৰাপ্ত কাৰ্বি আংলং জিঞ্জাৰৰ ওপৰত আমি আজি এটা স্পেচিয়েল কভাৰ উইথ স্পেচিয়েল কেঞ্চেলেশ্যন ৰিলিজ কৰোঁ। এই স্পেচিয়েল কভাৰটো আপোনাৰ যিটো ব্ৰড স্পেক্ট্ৰাম থাকে ফিলাটেলি তাৰ এটা পাৰ্ট, আৰু যিহেতু এই স্পেচিয়েল কভাৰটো আমাৰ ইণ্ডিয়া পোষ্টৰ প্লেটফৰ্মৰ জৰিয়তে দেশ বিদেশৰ বহুত ফিলাটেলিষ্টে ইয়াক এক্সেছ কৰিব পাৰিব, আৰু তাৰ ফলত এই কাৰ্বি আংলং জিঞ্জাৰ এটা ৱৰ্ল্ড ৱাইড পাব্লিচিটি, নেশ্যন ৱাইড প্লাছ ৱৰ্ল্ড ৱাইড পাব্লিচিটি এটা লাভ কৰিব, আৰু ই কাৰ্বি আংলঙৰ এই আদা কৃষকসকলৰ সাৰ্বংগীন বিকাশতো যথেষ্ট সহায় কৰিব। অনুষ্ঠানটিত উপস্থিত থাকি প্ৰদান কৰা ভাষণত বিশিষ্ট অতিথিবৰ্গই 31 আগষ্টৰ দিনটো সমগ্ৰ কাৰ্বি আংলং জিলাবাসীৰ বাবে এটা খুবেই বিশেষ দিন বুলি উল্লেখ কৰি অনাগত দিনত জিলাখনত উৎপাদিত হোৱা এই উচ্চ গুণসম্পন্ন আদাৰ মান অটুট ৰখাৰ বাবে আদা খেতিয়কসকলক আহ্বান জনায়। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী শিক্ষয়িত্ৰীৰ চাকৰি এৰি ব্যতিক্ৰমী চিন্তাৰে আত্মসংস্থাপনৰ প্ৰয়াস গহপুৰৰ এগৰাকী মহিলাৰ। তাঁতশালত সপোন ৰচি নিজেই আত্মসংস্থাপিত হোৱাৰ লগতে আন 25 গৰাকীৰো অধিক মহিলা যুৱতীক আত্মসংস্থাপনৰ পথ দিবলৈ তেওঁ সক্ষম হৈছে। নাম নিজৰা বসুমতাৰী, ঘৰ গহপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বৰপুখুৰী। বিশেষকৈ চৰকাৰী কোনো সা সুবিধা নোলোৱাকৈ নিজ গৃহতে নিজৰা